মই আজি মুখ্যমন্ত্ৰীগৰাকীক মুকলিকৈ আহ্বান জনাইছোঁ, যদি সঁচাকৈ তেওঁ বিচাৰিছে যে আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত আলোচনা প্ৰক্ৰিয়াটো আগবাঢ়ক, পৰেশ বৰুৱা আলোচনালৈ আহক, আলফা স্বাধীনৰ সৈতে এটা সন্মানজনক আলোচনা হওক, এই সদিচ্ছা যদি মুখ্যমন্ত্ৰীৰ আছে, তেতিয়াহ'লে তেওঁ নিশ্চয় এই আলোচনা প্ৰক্ৰিয়াটো আগবঢ়াই নিবৰ কাৰণে ইতিবাচক পদক্ষেপ ল'ব লাগিব। এটা সময়ত আলফাৰ সৈতে আলোচনা কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে PCG গঠন কৰি দিছিলে। মামণি ৰয়ছম গোস্বামী, অজিত কুমাৰ ভূঞাৰ দৰে ব্যক্তি সেই দলটোত আছিলে, কিন্তু তেওঁলোকে সেই আলোচনা প্ৰক্ৰিয়াটো সঠিকভাৱে আগবঢ়াই নিয়াত ব্যৰ্থ হ'ল, বা চৰকাৰৰ কাৰণেই হওক বা সেই সময়ৰ পৰিস্থিতি পৰিৱেশৰ কাৰণেই হওক, সেই আলোচনা প্ৰক্ৰিয়াটো স্তব্ধ হৈ গ'ল। কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত আজিৰ ৰাজনৈতিক প্ৰেক্ষাপট পৰেশ বৰুৱাক অসমত আলোচনা কৰিবৰ কাৰণে লৈ আহিবৰ কাৰণে নিশ্চয় তেওঁ তেনেধৰণৰ এটা পদক্ষেপ ল'ব পাৰে। তেওঁ কিছু নিৰ্দিষ্ট ব্যক্তিক, যিসকলৰ লগত জাতীয় জীৱনৰ লগত জড়িত ব্যক্তি, যিসকলৰ সামাজিক জীৱনত গ্ৰহণযোগ্যতা আছে, যিসকল দুয়োপক্ষৰ কাৰণে গ্ৰহণযোগ্য, তেনে একাংশ নেতাক যদি তেওঁলোকে এই আলোচনা প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাবলৈ, পৰেশ বৰুৱাক সন্মান কৰিবৰ কাৰণে এটা পৰিৱেশ আৰু পৰিস্থিতি সৃষ্টি কৰি পেলাই আলফা স্বাধীনৰ আলোচনাৰ বাবে সন্মান কৰাৰ এটা বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে যদি পদক্ষেপ হাতত লয়, তেতিয়া নিশ্চয় তাক আমি আদৰণি জনাম। কিন্তু তাকে নকৰি পেলাই কেৱল সংবাদ মাধ্যমৰ আগত পৰেশ বৰুৱা আলোচনালৈ আহিব লাগে বুলি ক'লে এইটো সমস্যাটোৰ সমাধান নহ'ব। পৰেশ বৰুৱা আলোচনালৈ কিয় আহিব? মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি তেওঁৰ বিশ্বাস, চৰকাৰখনৰ প্ৰতি তেওঁৰ বিশ্বাস নাই কাৰণেতো তেওঁ এটা নিষিদ্ধ ঘোষিত সংগঠন চলাই আছে। গতিকে পৰেশ বৰুৱাক আলোচনালৈ আনিবৰ কাৰণে তেওঁৰ কথা বতৰা শুনিব লাগিব, চৰকাৰেও কিছু এৰাধৰা কৰিব লাগিব, পৰেশ বৰুৱাইও কিছু কথা এৰিব লাগিব, জাতিটোৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত, অসমৰ ভৱিষ্যতৰ স্বাৰ্থত। কাৰণ এই ধৰণে হাজাৰ হাজাৰ অসমীয়া যুৱকৰ আত্মবলিদান অথলে যাবলৈতো দিব নোৱাৰি। আজি পৰেশ বৰুৱাই এই কথা উপলব্ধি কৰিব লাগিব, কাৰণ স্বাধীন অসমৰ দাবীটো কিমান যুক্তিসংগত, বাস্তৱত ইয়াৰ গ্ৰহণযোগ্যতা কিমান আছে, সেই কথা পুনৰ বিবেচনাৰ সময় আছে। আজিৰ পৰা ৩-৪ দশক পূৰ্বে অসমৰ ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতি আৰু বৰ্তমান অসমৰ ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিৰ মাজতো আকাশ পাতাল পাৰ্থক্য আছে। গতিকে সকলোবিলাক কথা উপলব্ধি কৰি পেলাই কিদৰে আগবাঢ়িলে অসমীয়া জাতি সুৰক্ষিত হয়, অসমীয়া ভাষা, সংস্কৃতি, সভ্যতা সুৰক্ষিত হয়, কিদৰে অসমত খিলঞ্জীয়াৰ আধিপত্য আৰু প্ৰভুত্ব থাকে, সেই কথাবিলাক এটা নিৰ্ণায়ক স্থিতিলৈ আনিবৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিদ্ৰোহী দলৰ নেতা হিচাপে পৰেশ বৰুৱাই ইতিবাচকভাৱে আগবাঢ়ি আহিব লাগিব, আৰু আগবাঢ়িবলৈ তেওঁলোক দুয়োজনৰ মাজত মধ্যস্থতাকাৰী থাকিব লাগিব। এই মধ্যস্থতাকাৰী কোন হ'ব, সেই কথা চৰকাৰখনে ঠিক কৰি দিয়ক। চৰকাৰখনে এনে ব্যক্তিক দায়িত্ব দিয়ক, যিসকল ব্যক্তি দুয়োপক্ষৰ মাজত মধ্যস্থতাকাৰী হিচাপে আলোচনাৰ প্ৰক্ৰিয়াটোক এটা ইতিবাচক দিশত সমাধান কৰিবৰ কাৰণে আগবঢ়াই লৈ যাব পাৰে। এতিয়া এই বিষয়টোক লৈ পেলাই কেৱল মাত্ৰ ৰাজনীতি কৰি থাকিলেই নহ'ব। আজি নিৰাপদ দূৰত্বত থাকি পেলাই, AC ৰুমত বহি পেলাই বা গুৱাহাটী মহানগৰীৰ মাজমজিয়াত বহি পেলাই সামাজিক গণমাধ্যমত কেৱল চৰকাৰখনক সমালোচনা কৰি থাকিলেও নহ'ব, আৰু তাৰ দ্বাৰা একাংশ যুৱক যুৱতীক সশস্ত্ৰ সংগ্ৰামৰ প্ৰতি উৎসাহিত কৰি পেলাই পৰিচালনামূলক বক্তব্যৰে তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ কৰি দিলেও নহ'ব। কাৰণ যিসকল যুৱক যুৱতী আজি গাঁও অঞ্চলৰ পৰা চহৰলৈ নাহি, চাকৰি বিচাৰি নাহি পেলাই অৰণ্যৰ পিনে ধাৱমান হৈছে, সেই যুৱক যুৱতীসকলৰ এটা পৰিয়াল আছে। আজি এজন সাংবাদিক বন্ধু, তেওঁ সশস্ত্ৰ সংগঠনলৈ যোৱাৰ পাছত তেওঁৰ পৰিয়ালত তেওঁৰ পত্নীয়ে কিদৰে সামাজিক মাধ্যমত নিজৰ বক্তব্য ৰাখিছে, সেই কথা বতৰাবিলাকো মানুহে গুৰুত্ব সহকাৰে লোৱা উচিত। কাৰণ যিসকলে আজি কয় স্বাধীন অসমক যদি বাস্তৱ ভেটি আছে বুলি পেলাই কোনোবাই ক'ব বিচাৰিছে, থাকিব পাৰে, কিন্তু তেওঁলোকে এই সংগ্ৰামখনৰ পৰা নিৰাপদ দূৰত্বত আছে। আৰু কিছু যুৱক যুৱতীক বছৰৰ পিছত বছৰ ধৰি পেলাই এই নিষিদ্ধ ঘোষিত সংগঠনটোৰ প্ৰতি, অৰণ্যৰ প্ৰতি ধাৱমান হ'বলৈ পৰিচালনামূলক বক্তব্যৰে সামাজিক মাধ্যমতেই হওক বা সংবাদ মাধ্যমতেই হওক উচতাই আছে। এই ধৰণৰ কথা বতৰাই জানো জাতিটোৰ অস্তিত্ব ৰক্ষা কৰিব? গতিকে মই মুখ্যমন্ত্ৰীকো আহ্বান জনাইছোঁ, পৰেশ বৰুৱাকো আহ্বান জনাইছোঁ, আৰু বিৰোধী দল, শাসক দল সকলোকে আৰু জাতীয় জনগোষ্ঠী সকলো সংগঠনকে এই অনুৰোধটো জনাইছোঁ যে আজিৰ তাৰিখত অসমত শান্তি স্থাপনৰ এটা পৰিৱেশ পৰিস্থিতি গঢ়ি তোলাটো অতি জৰুৰী। অসম যদি উন্নতি আৰু প্ৰগতিৰ দিশে আগবাঢ়িব লগা হয়, চৰকাৰ যোনেই নাথাকক কিয় অসমত শান্তি স্থাপন হ'ব লাগিব। এই ধৰণৰ হিংসাত্মক ঘটনা, বিক্ষিপ্ত ঘটনা, লাগিলে সেয়া চৰকাৰী সন্ত্ৰাসী হওক বা সন্ত্ৰাসবাদীমূলক কাম কাজেৰে সন্ত্ৰাসবাদী দলে কৰা কাম কাজেই হওক, এই ধৰণৰ কাম কাজে কিন্তু অসমৰ ভৱিষ্যত কেতিয়াও সুৰক্ষিত কৰিব নোৱাৰে, জাতিটোৰ ভৱিষ্যত কেতিয়াও সুৰক্ষিত কৰিব নোৱাৰে। এই কথাবিলাক অসমীয়া মানুহে বুজি উঠিছে কাৰণে আজি বহু কথাত অসমীয়া জনসাধাৰণ উদাসীন।
কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে এই সমস্যাটোৰ সমাধান নিবিচাৰে। আজি আলোচনাপন্থী আলফাৰে আলোচনা প্ৰক্ৰিয়াটো যথেষ্ট দূৰ আগবাঢ়ি গৈছে বুলি শুনিছোঁ। আমি আশা কৰিছোঁ যে ইয়াৰো কিছু ইতিবাচক ফল অসমৰ জনসাধাৰণে লাভ কৰিব। কিন্তু পৰেশ বৰুৱাক বাদ দি পেলাই হোৱা এনে আলোচনাই অসমত জানো শান্তি স্থাপন কৰিব বুলি পেলাই মুখ্যমন্ত্ৰীয়ে নিশ্চয়তা দিব পাৰিব, ভাৰত চৰকাৰে নিশ্চয়তা দিব পাৰিব? নিশ্চয় নোৱাৰে। গতিকে পৰেশ বৰুৱাক আলোচনাৰ মজিয়ালৈ আনিবৰ কাৰণে যি ধৰণৰ এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিব লাগে, তাৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীৰ যদি সঁচাকৈ সদিচ্ছা আছে, তেতিয়াহ'লে তেওঁ সততাৰে আগবাঢ়ি অহা উচিত। কেৱল সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখিলেই নহ'ব। তেওঁ এই কথাটো প্ৰমাণ কৰিব লাগিব যে অসমত স্থায়ী শান্তি স্থাপন কৰিবৰ কাৰণে, অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে, অসমৰ বিদ্ৰোহী সমস্যাটোক আলোচনাৰ মজিয়ালৈ আনিবৰ কাৰণে যি ধৰণৰ এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিব লাগে, তাৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীৰ যদি সঁচাকৈ সদিচ্ছা আছে, তেতিয়াহ'লে তেওঁ সততাৰে আগবাঢ়ি অহা উচিত। কেৱল সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখিলেই নহ'ব। তেওঁ এই কথাটো প্ৰমাণ কৰিব লাগিব যে অসমত স্থায়ী শান্তি স্থাপন কৰিবৰ কাৰণে, অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে, অসমৰ বিদ্ৰোহী সমস্যাটোৰ স্থায়ী সমাধান কৰিবৰ কাৰণে তেওঁৰ সদিচ্ছা আছে, আৰু তাৰ কাৰণে তেওঁ শক্তিশালী পদক্ষেপ ল'বলৈ সাজু আছে। আৰু সেই পদক্ষেপৰ প্ৰথমটো খোজ হ'ব লাগিব যে পৰেশ বৰুৱাৰ চৰকাৰৰ মাজত আলোচনা প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাবৰ কাৰণে একাংশ ব্যক্তিক তেওঁ দায়িত্ব দিব লাগিব, যিসকলে মধ্যস্থতাকাৰীভাৱে গোটেই ব্যৱস্থাটোক আগবঢ়াই লৈ যাব পৰা যায় বা আলোচনা প্ৰক্ৰিয়াটোৰ এটা প্ৰকৃত পৰিৱেশ সৃষ্টি কৰিব পাৰে। যদি আমি ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ইতিবাচক কথা কৈছে যে পৰেশ বৰুৱা আলোচনালৈ আহিব লাগিব, কিন্তু পৰেশ বৰুৱাক আলোচনালৈ মুখ্যমন্ত্ৰী আনিব লাগিব, আৰু আনিবৰ কাৰণে তেওঁ সঠিক পদক্ষেপ হাতত ল'ব লাগিব। আৰু তাৰ কাৰণে তেওঁ প্ৰয়োজন সাপেক্ষে মধ্যস্থতাকাৰী নিয়োগ কৰিব লাগিব। তেওঁ জাতীয় জীৱনৰ লগত জড়িত ব্যক্তিসকলক ইয়াৰ লগত জড়িত কৰিব লাগিব। সমগ্ৰ অসমতে আলফা স্বাধীনৰ সৈতে চৰকাৰ আলোচনাৰ এটা পৰিৱেশ পৰিস্থিতি তেওঁ গঢ়ি তুলিবৰ কাৰণে আগভাগ ল'ব লাগিব। তেওঁ যদি কেৱল মাথো সামৰিক দমনমূলক নীতিৰে আজিৰ দৰে 4জন নিৰীহ যুৱকক এনকাউণ্টাৰ কৰাৰ দৰে ঘটনাৰে এই ব্যৱস্থাটোক মষিমূৰ কৰিব বিচাৰিছে, তেতিয়াহ'লে কিন্তু অসমৰ পৰিস্থিতি আৰু পৰিৱেশ শান্তিৰ দিশলৈ কেতিয়াও গতি নকৰিব। আৰু সেই কথা মুখ্যমন্ত্ৰীয়ে নিজেও উপলব্ধি কৰিছে বুলিয়ে মই ভাবোঁ। আৰু যদি মুখ্যমন্ত্ৰীয়ে উপলব্ধি কৰিছে, ই অসমৰ কাৰণে ভাল কথা। আৰু মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাম যে তেওঁ ইতিবাচক পদক্ষেপ লওক। বিৰোধী দলৰ নেতা হ'লেও আমি তেওঁক সহযোগ কৰিম। ভাল কথাত, অসমৰ স্বাৰ্থত, জনসাধাৰণৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত আমি একেলগে কাম কৰিবলৈ সদায় সাজু আছোঁ। কিন্তু মূল কথাটো হৈছে যে ইয়াক লৈ ৰাজনীতি হ'ব নালাগে। ইয়াক লৈ পেলাই কেৱল মাথো বিভ্ৰান্তিমূলক পৰিস্থিতি পৰিৱেশৰে ভোট আদায়ৰ কৌশল হ'ব নালাগে। অসমত স্থায়ী শান্তি প্ৰতিষ্ঠা হ'ব লাগে, বিদ্ৰোহী সমস্যাৰ সমাধান হ'ব লাগে, আৰু অসমত উন্নতি আৰু প্ৰগতিৰ দিশলৈ আগবঢ়াই লৈ যাবৰ কাৰণে সকলোৱে ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিব লাগে। এই সময়ৰ দাবী যদি তাকে কৰা নাযায়, তেতিয়াহ'লে কিন্তু অসম বহুদূৰ পিছ পৰি থাকিব। আৰু সেই কথা ইতিমধ্যে আমি বহুদূৰ পিছ পৰি যোৱাৰ ঘটনাৰ পৰা স্পষ্ট হৈ গৈছে যে আজিও আমি সৰ্বশ্ৰেষ্ঠ ৰাজ্যসমূহৰ মাজত এখন হ'ব পৰা নাই। আৰু তাৰ কাৰণে কিন্তু এই ধৰণৰ পৰিৱেশ পৰিস্থিতিও যথেষ্ট পৰিমাণে জগৰীয়া। আৰু সেই কথা মুখ্যমন্ত্ৰীয়ে উপলব্ধি কৰক, কৰি পেলাই এটা ইতিবাচক পদক্ষেপ লওক। আমি ইমানেই আশা কৰিছোঁ।